নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওকজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবি এইবাৰ দাঙি ধৰিলে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ দাবী বনাম বাস্তৱ তথ্য এইবাৰ দাঙি ধৰিলে বিধায়ক অখিল গগৈয়ে চাওহক এই সন্দৰ্ভত সবিশেষ ভাৰতৰ মুঠ জিডিপিত অসমৰ অংশ মাত্ৰ 1.9% এই ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসম তলৰ পৰা চতুৰ্থ অসমৰ গড় জনমৰি আয় মাত্ৰ 1,35,787 টকা ভাৰতৰ প্ৰতি 100 টকা আয়ৰ তুলনাত অসমৰ আয় মাত্ৰ 73.7 টকা এই ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ আন ৰাজ্যৰ ভিতৰত তলৰ পৰা পঞ্চম আৰু বৰ্তমান অসমৰ জিএসডিপিৰ অনুপাতে হাৰৰ পৰিমাণ 48%। সংবাদমেল পাতি এইদৰে অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবি দাঙি ধৰিলে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা হানিলে এই দুই লম্পট শিক্ষকে নিজ বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে ঘৃণনীয় কাণ্ড কৰিলে শিক্ষক মমিন শইকীয়া আৰু কুশল তালুকদাৰে ঘটনাৰ বিৱৰণ শুনিলে আচৰিত হ'ব আপুনি গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা হানিলে দুই লম্পট শিক্ষকে গুৰু শিষ্যৰ এই পবিত্ৰ সম্পৰ্কত কালিমা হানিলে এই দুগৰাকী শিক্ষকে ৰাজ্যত পুনৰ ছাত্ৰী নিৰ্যাতনৰ ঘৃণনীয় ঘটনা বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ নিজ বিদ্যালয়ৰে একাদশ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অধ্যক্ষ মমিন শইকীয়া গ্ৰেপ্তাৰ আৰক্ষীৰ গহপুৰৰ এখন হাইস্কুলত সংঘটিত হৈছে এই ঘটনা আনহাতে দক্ষিণ কামৰূপৰ ছয়গাঁৱতো অনুৰূপ কাণ্ড শিক্ষক কুকুল তালুকদাৰে সংঘটিত কৰিলে জঘন্য ঘটনা ছাত্ৰীক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত শিক্ষক কুকুল তালুকদাৰ পৰৱৰ্তী খবৰ ভাৰতৰ পাৰমাণৱিক শক্তিৰ খনিকৰ স্বৰূপ বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যু ৮৮ বছৰ বয়সত দেশবহান পদাৰ্থ বিজ্ঞানীজনৰ ভাৰতৰ অন্যতম পৰীক্ষামূলক পাৰমাণৱিক বোমা বিস্ফোৰণৰ বিশেষজ্ঞ অভিযন্তা তথা পদাৰ্থ বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ শনিবাৰে মুম্বাইৰ জখলক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিজ্ঞানীজনে ভাৰতৰ বিশিষ্ট বিজ্ঞানীগৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে দেশৰ বিজ্ঞান সমাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে শনিবাৰে পাৰমাণৱিক শক্তি বিভাগে এক অধিসূচনা জাৰি কৰি তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰে কোৱা হৈছে যে শনিবাৰে বিয়লি 3:30 ভাৰতৰ বিশিষ্ট বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যু হয় ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ সাধনত তেওঁৰ দূৰদৰ্শী নেতৃত্ব চিৰদিন স্মৰণীয় হৈ থাকিব তেওঁৰ জন্ম হৈছিল 1934 চনত চেন্নাইৰ প্ৰেসিডেন্সি কলেজ আৰু বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ সায়েন্সত অধ্যয়ন কৰিছিল 1974 আৰু 1998 চনত পোখৰাণত পাৰমাণৱিক পৰীক্ষাত চিদাম্বৰমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল 1990 চনত ভৱে পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক হয় আৰু ইয়াৰ পাছত 1993 চনত ভাৰতীয় পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে 1994 পৰা 95 চনত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ গভৰ্ণৰ বৰ্ডৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল চিদাম্বৰম 2001 চনৰ পৰা 2018 চনলৈ ভাৰত চৰকাৰৰ মুখ্য বিজ্ঞান উপদেষ্টা আছিল পাৰমাণৱিক গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 1975 চনত পদ্মশ্ৰী আৰু 1999 চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰে চিদাম্বৰমৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ কয় যে বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ মৃত্যুত আমি দুখী তেওঁ ভাৰতৰ পাৰমাণৱিক গৱেষণাৰ অন্যতম অভিযন্তা আছিল ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয়ত তেওঁক চিৰদিন স্মৰণ কৰি থাকিব তেওঁৰ চিন্তাধাৰাই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাকত টকা বেল আইকনটো প্ৰেছ কৰি ৰাখক
পৰৱৰ্তী খবৰ ইছলাম নহয় এইবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাম নোলোৱাকৈয়ে খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে চৰ্চাৰ মুখ্যমন্ত্ৰীগৰাকী জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইছলাম নহয় এইবাৰ খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাম নোলোৱাকৈয়ে খ্ৰীষ্টানৰ আগ্ৰাসনৰ বিৰুদ্ধে চৰ্চাৰ মুখ্যমন্ত্ৰীগৰাকী জনজাতীয় এলেকাত খ্ৰীষ্টানৰ প্ৰভাৱক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ৰাভাসকলৰ মাজত দেখা দিয়া ধৰ্মান্তকৰণক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাভাসকল প্ৰকৃততে ভৈৰৱীৰ উপাসক এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু একাংশই তেওঁলোকক আঁতৰাই পেলাইছে নিজ ধৰ্মীয় বিশ্বাসৰ পৰা জনজাতীয় লোকক নিজ জনজাতীয় পোছাকৰ পৰিৱৰ্তে পিন্ধিব দিছে কুট টাই নিজ পিতৃৰ ধৰ্ম আজুককাৰ ধৰ্ম পাহৰি গ'লে তেওঁলোক শিপা নোখোৱা গছলৈ পৰিৱৰ্তন হয় এফালে অচিনাক্ত লোকে যদি চলাইছে আক্ৰমণ আনফালে সংস্কৃতি আৰু ধৰ্মৰ দিশৰ পৰাও খিলঞ্জীয়া লোকৰ ওপৰত চলিছে আক্ৰমণ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বাহাল থাকিব বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ মুখ থেকেচা খালে সাংসদ ৰকিবুল হুছেইনে উল্লেখযোগ্য যে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ আবেদন জনাইছিল সাংসদ ৰকিবুল হুছেইনে আৰু আজি শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ বাহাল থাকিব বুলি চূড়ান্ত ৰায় দিয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আৰু নতুন বছৰত প্ৰথমটো মুখ থেকেচা খালে সাংসদ ৰকিবুল হুছেইনে পৰৱৰ্তী খবৰ অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত অসমৰ পৰা যোৱা বনভোজকাৰী দল পাহাৰীয়া পথৰ পৰা 50 ফুট তলত পৰিলগৈ গাড়ীসহ 8 গৰাকী লোক চাওঁ আহক এই সন্দৰ্ভত সবিশেষ অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ বনভোজকাৰী দল পাহাৰীয়া পথৰ পৰা 50 ফুট তলত পৰিলগৈ গাড়ীসহ এটা পৰিয়াল 1 জানুৱাৰীতে পৰিয়ালটো গৈছিল ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ পৰা আনিনীলৈ আৰু শনিবাৰে আনিনীৰ পৰা ঘূৰি অহাৰ পথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু ইতিমধ্যে উদ্ধাৰ কৰা হৈছে গাড়ীখনত থকা 8 গৰাকী লোকক আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছে স্বামী স্ত্ৰী হিতেন্দ্ৰনাথ বুঢ়াগোহাঁই আৰু ৰেখা বুঢ়াগোহাঁই লগতে পুত্ৰ বেদব্ৰত বুঢ়াগোহাঁই আৰু দেৱব্ৰত বুঢ়াগোহাঁই গুৰুতৰভাৱে আহত হৈছে আৰু বোৱাৰী প্ৰমীলা সিং বুঢ়াগোহাঁইৰ অৱস্থা অতি সংকটজনক পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীৰ খাৰগুলিত পানীৰ পাইপ ফুটি ক্ষতিগ্ৰস্ত হোৱা 23টা পৰিয়ালক প্ৰায় 12 লাখ টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ খাৰগুলিৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত 23টা পৰিয়াললৈ মুঠ 11,96,500 টকাৰ আৰ্থিক সাহায্য দিলে অসম চৰকাৰে 9টা পৰিয়াললৈ 1,25,000 টকাৰ আৰ্থিক সাহায্য লগতে এটা পৰিয়ালক দিয়া হৈছে 6,500 টকা আৰু 13টা পৰিয়ালক দিয়া হৈছে 5,000 টকাৰ আৰ্থিক সাহায্য পৰৱৰ্তী খবৰ ৰাজ্যৰ গাঁওবুঢ়াসকলৰ ক্ষেত্ৰত এইবাৰ কঠোৰ হৈছে অসম চৰকাৰ চৰকাৰী কামৰ নামত গাঁওবুঢ়াই যদি 1 টকাও বিচাৰিছে তেন্তে আপুনি লগে লগে দিয়ক অভিযোগ গাঁওবুঢ়াক লৈ এইবাৰ একশ্যন মোডত ৰাজ্য চৰকাৰ ৰাজ্যৰ জিলাই জিলাই এই সন্দৰ্ভত চলিব বৃহৎ অভিযান গাঁওবুঢ়াৰ বিৰুদ্ধে এইবাৰ ৰাজ্যৰ জিলাই জিলাই চলিব বৃহৎ অভিযান পৰৱৰ্তী খবৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত ৰাজ্যত পুনৰ ধন দাবী এইবাৰ দুলীয়াজানত আলফা স্বাধীনৰ নামত ধন দাবী কৰা 5 ভুৱা আলফা সদস্যক গ্ৰেপ্তাৰ আৰক্ষীৰ ধৃত লোককেইজন হৈছে ক্ৰমে লাহোৱালৰ বিতপন গগৈ দুলীয়াজানৰ বলিন গগৈ টেঙাখাটৰ ভৰত হাজাৰী তিনিচুকীয়াৰ বিনোদ পাহাৰীয়াক আটক আৰক্ষীৰ আৰু তেওঁলোকৰ পৰা জব্দ কৰা হৈছে এটা 7.65 mm পিস্তল এটা হস্ত নিৰ্মিত আইডি 11টা মোবাইল সহ 50,000 টকা উজনি অসমৰ ব্যৱসায়িক আলফা স্বাধীনৰ নামত ধন দাবী কৰি আহিছিল এই যুৱক কেইজনে বা এই ভুৱা আলফা সদস্য কেইগৰাকীয়ে পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে আইজিপি পাৰ্থসাৰথী মহন্তৰ দায়িত্ব গ্ৰহণ আৰু দায়িত্ব লৈয়েই ৰাইজৰ অভিযোগৰ বাবে মুকলি কৰিলে নতুন ফোন নম্বৰ যিকোনো অভিযোগ থাকিলে
আপোনালোকে পোনপটীয়াকৈ এই ফোন নম্বৰত ফোন কৰি বা হোৱাটছএপ যোগে জনাব পাৰিব IGP পাৰ্থসাৰথী মহন্তক। ফোন নম্বৰটো হৈছে আপোনালোকে লিখি ৰাখক 6026900651। পৰৱৰ্তী খবৰ, দেশত পুনৰ সাংবাদিক হত্যা। দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই সাংবাদিকক হত্যা। পথ প্ৰকল্পৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰিছিল এইগৰাকী যুৱ সাংবাদিকে আৰু তাৰ পিছতে মৃতদেহ উদ্ধাৰ হৈছে সাংবাদিকগৰাকীৰ। দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই সাংবাদিকক হত্যা। পথ প্ৰকল্পৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰিছিল এগৰাকী যুৱ সাংবাদিকে। 120 কোটি টকাৰ এটা পথ নিৰ্মাণত হোৱা দুৰ্নীতি উদঙাইছিল সাংবাদিকগৰাকীয়ে আৰু বাতৰি পৰিৱেশন কৰাৰ লগে লগে ৰাজ্য চৰকাৰে নিৰ্দেশ দিছিল সেই দুৰ্নীতিৰ তদন্ত কৰাৰ বাবে। ঠিকাদাৰৰ বিৰুদ্ধে আৰম্ভ হৈছিল দুৰ্নীতিৰ তদন্ত আৰু তাৰ পিছতে হঠাৎ 1 জানুৱাৰীত নিৰুদ্দেশ হৈছিল সাংবাদিক মুকেশ চন্দ্ৰকাৰ। নিৰুদ্দেশ হোৱাৰ পিছতে মুকেশৰ মোবাইল অফ আছিল আৰু নিৰুদ্দেশৰ খবৰ লগে লগে মুকেশৰ ভাতৃয়ে আৰক্ষীক অৱগত কৰিছিল আৰু তাৰ পিছতে মুকেশৰ সন্ধানত নামি পৰিছিল আৰক্ষী। বিশেষভাৱে গঠন কৰা হৈছিল আৰক্ষীৰ এটা টিম আৰু তাৰ পিছতেই ঠিকাদাৰ সুৰেশ চন্দ্ৰকাৰৰ ঘৰত চলিছিল আৰক্ষীৰ অভিযান। চিচিটিভিৰ ফুটেজ আৰু মোবাইল ফোনৰ হেক স্থানৰ ভিত্তিত অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মুকেশৰ মৃতদেহ। ঠিকাদাৰৰ ঘৰৰ পানীৰ টেংকিৰ পৰা উদ্ধাৰ কৰে সাংবাদিক মুকেশৰ মৃতদেহ। এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত। ছত্তীশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ দুৰ্ঘটনাত পতিত সেনাৰ কনভয়। এই ভয়ংকৰ পথ দুৰ্ঘটনাত 4জন সেনা জোৱান শ্বহীদ হৈছে, লগতে গুৰুতৰভাৱে আহত হৈছে আন 2জন সেনা জোৱান। জম্মু কাশ্মীৰৰ বান্দিপুৰা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।